ঢলা তথা চৈখোৱা তালাপ ৰূপাইবাসী আটাই ৰাইজৰ বাবে এটি সুখবৰ কিয়নো ঢলা বাছ আস্থানৰ সমীপতে অপেনিং হৈছে আজি নতুনকৈ এয়াৰটেল ৰুৰেল ষ্ট'ৰ যিটো ৰুৰেল ষ্ট'ৰত আটাইখিনি সুবিধা দিবলৈ চেষ্টা কৰিব সিম ৰিলেটেড ইছ্যু এয়াৰটেলৰ যদি সিমৰ কিবা অসুবিধা পায় আপোনালোকে বা সিম হেৰাই বা এয়াৰটেলৰ যিটো মানি ট্ৰেন্সফাৰ লগতে সিম ৰিলেটেড ইছ্যু আটাইখিনি ইছ্যু ইয়াতে সলভ কৰিবলৈ চেষ্টা কৰিব ৱাইফাই জনিত সমস্যাবিলাক ইয়াতে সমাধান কৰিবলৈ চেষ্টা কৰিব লগতে নতুন কানেকশ্যনৰ লগে লগে যিখিনি আপোনালোকে বিচাৰে সেইখিনি ইয়াত উপলব্ধ হ'ব বুলি কৈছে তেখেতলোকে অকণমান আমি কথা পাতিবলৈ চেষ্টা কৰিম ইয়াতে আছে গোবিন্দা প্ৰথমে আপোনাক শুভেচ্ছা জনাইছো ধন্যবাদ খুব ধুনীয়াকৈ আজি এয়াৰটেলৰ ৰুৰেল ষ্ট'ৰটো অপেনিং কৰিছে ঢলা বাছ স্থানৰ সমীপতে কি সুবিধা থাকিব ইয়াত এনেকুৱা হৈ থাকিব কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট থাকিব ছোৱালী থাকিব এজনী বিশেষ কাম হ'ব তোমাৰ ধৰা কাৰোবাৰ চিম যদি বেয়া হৈছে চিম এক্সচেঞ্জ কৰিব পাৰিব হয় তাৰপিছত নেক্সট যদি ধৰক তোমাৰ কাষ্টমাৰ যদি জিঅ'ত আছে বোলে নেটৱৰ্ক জিঅ' বেয়া পাইছে পৰ্ট কৰিব পাৰিব আৰু যোন কাষ্টমাৰ ধৰক ৱাইফাই ইণ্টাৰেষ্ট আছে ৱাইফাই কৰিব পাৰিব এয়াৰটেল পে'মেণ্ট বেংক একাউণ্ট খুলিব পাৰিব মানি ট্ৰান্সফাৰ কৰিব পাৰিব এই চব সুবিধা পোৱা যাব হয় আৰু মানে বৃহত্তৰ কৰলৈকে এৰিয়াটো মোৰ এৰিয়াটো বৰ্তমান কোম্পানী দিছে মোক ঢলা তালাপ আৰু ৰূপাই মানে আটাইখিনি যদি মানি ট্ৰান্সফাৰ বা ধৰক আপোনাৰ সিম ৰিলেটেড ইছ্যু বা সিম এক্সচেঞ্জ বা নতুন সিম ওলাই গোটেইখিনি সুবিধা ইয়াতে থাকিব আৰু মোৰ ইয়াতে আমি একেলগে পঢ়া কলেজতে সহপাঠী আছে তেখেতলোকৰ আচলতে এইটো মা এণ্টাৰপ্ৰাইজৰ নামত আছে আৰু বৰ্তমান আজিৰ পৰা অফিচ আৰম্ভ হৈছে আৰু আপোনালোকৰ বাবে খুলিছো যিহেতু আপোনালোকে আহি আপোনালোকৰ সমস্যাবিলাক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু যিকোনো সমস্যা লৈ এয়াৰটেলৰ নেটৱৰ্কৰ পৰা আদি কৰি আপোনাৰ মানি ট্ৰান্সফাৰ লগতে সিমৰ সমস্যা আপোনাৰ যদি সিম হেৰালে নতুন সিম লাগে নেটৱৰ্ক আপোনাৰ ঘৰত নেটৱৰ্কৰ অসুবিধা হৈছে যদি 5G আপোনালোকে ৱাইফাই লগাব বিচাৰে সেয়াও আমি সুবিধা কৰিবলৈ চেষ্টা কৰি আছো আৰু ইয়াত আহিলে আপোনালোকৰ যিমান সমস্যা আছে বৰ্তমানৰ সময়ৰ 5Gত যিখিনি সমস্যা আছে সেইখিনি সমস্যা আমি সমাধান কৰিবলৈ বুলি এই ষ্ট'ৰটো আজিৰ পৰা আৰম্ভ কৰিছো আপোনালোকে আহিব গোটেইখিনি সমস্যা আমি সমাধান কৰিম আৰু লগে ভাগে আমিও 5G লৈ আগুৱাই যাম বুলি আশা কৰিছো দুইজনলৈ শুভেচ্ছা জনাইছো ধন্যবাদ তেখেতলোকে আচলতে ঢলাতে বহু বছৰৰ পৰা এয়াৰটেলৰ লগত জড়িত আৰু ইয়াতে আজি ৰুৰেল ষ্টেটো খুব ধুনীয়াকৈ অপেনিং কৰিছে পুনৰবাৰ কৰিছোঁ ঢলা বাছ স্থানৰ সমীপতে আছে আপোনালোকে যদি কিবা চিম ৰিলেটেড ৱাইফাই ৰিলেটেড বা এয়াৰটেলৰ বিভিন্ন ধৰণৰ কানেকশ্যন ল'ব বিচাৰে বা কিবা যদি সমস্যা পায় ইয়াতে এই ষ্ট'ৰটোতে আপোনালোকে আহি আটাইখিনি সমস্যা সম্পৰ্কে কথা পাতিব পাৰিব আৰু এই সমস্যা ইয়াতে সমাধান হ'ব বিশেষকৈ মই কথা এটা ক'বলৈ বিচাৰোঁ মানে যিহেতু মই যিখিনি সমস্যা ভুগো সেই সমস্যাটোৰ ওপৰত কথা কওঁ বিশেষকৈ আমাৰ যেতিয়া মোবাইল হেৰুৱাৰ পিছত প্ৰত্যেকজন ব্যক্তিয়ে গম নাপায় যে কাষ্টমাৰ কেয়াৰত ফোন কৰি নিজৰ সিমটো ব্লক কৰিব লাগে সেই সমস্যাটো বহুত ডাঙৰ সমস্যা এতিয়াৰ সমস্যা আৰু সেই সমস্যাটো লৈ থানালৈ যোৱা হয় আৰু থানাত যেতিয়া বুজাই দিয়া হয় যে আপোনালোকে প্ৰথমতে সিমটো বন্ধ কৰক সেই সমস্যাটো বুজি নাপায় এতিয়াৰ পৰা এনেকুৱা ধৰণৰ যদি আপোনালোকৰ সমস্যা হয় তেনেহ'লে যদি আপোনালোকে নিজে কাষ্টমাৰ কেয়াৰত ফোন কৰি ক'ব নোৱাৰে যে মোৰ সিম হেৰাইছে বা ফোন হেৰাইছে তেনেহ'লে আপোনালোকে ইয়ালৈ আহিব ইয়াৰ পৰা সুবিধা কৰি দিয়া হ'ব আপোনালোকৰ সিমটো বন্ধ কৰি দিয়া হ'ব আকৌ যদি আপোনালোকৰ নতুন সিম লাগে সেই নতুন সিমটো ইয়াৰ পৰাই প্ৰভাইড কৰা হ'ব সেইকাৰণে আপোনালোকে সেই সমস্যাটো বৰ্তমানৰ সময়ত আমি কাৰণ এতিয়া আমি যিমান বেছি কেয়াৰফুল হ'লেও কেয়াৰলেছ অকণমান হ'লেও হওঁ আৰু মোবাইল প্ৰায়ে হেৰুৱা হয় সিম প্ৰায়ে হেৰুৱা হয় সেই সিমজনিত সমস্যা ইয়াতে সমাধান হ'ব সেইটো সমস্যালৈ ইয়ালৈ আপোনালোকে আহিব পাৰিব খুব ধুনীয়াকৈ কথাখিনি বুজাই দিছে আৰু এড্ৰেছটো মই তলত লিখি দিছোঁ ফোন নাম্বাৰে সৈতে আমাৰ গোবিন্দাৰ আৰু আটাইখিনি তেখেতে কৈছে সমস্যাখিনি কি কি সমাধান হ'ব গতিকে আপোনালোকে ইয়ালৈকে আহক ঢলা বাছ স্থানৰ সমীপতে এয়াৰটেলৰ সৈতে সংযুক্ত হওক আৰু অন্য চিমলৈ যদি পৰ্ট কৰিব বিচাৰে চিমখন সেইখিনি সমস্যাও ইয়াতে সমাধান হ'ব গতিকে আজি ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে যদি কাৰোবাৰ চিম হেৰাই বা চিমখন যদি কোনোবাই লৈ গুচি যায় আপুনি যদি সেই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে চিমখন বন্ধ কৰিব বিচাৰিছে এনেকুৱা ধৰণৰ আটাইখিনি সমস্যা ইয়াতে সমাধান হ'ব গতিকে আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় অসম।